ফলে লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাটো অতি দুৰ্ভাগ্যজনক। 855 গৰাকী অসমীয়াৰ হত্যাকাৰী কংগ্ৰেছ, এই কংগ্ৰেছৰ সৈতে এতিয়া আলোচনাত মিলিত হৈছে জাতীয় পৰিষদ। এয়া জাতিটোৰ বাবে হেনো শুভ লক্ষণ নহয়। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য এগৰাকী বিজেপি নেতাৰ, যি প্ৰাক্তন আছু নেতা। কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ সাক্ষাৎ কৰাক লৈ এইদৰেই লুৰিণজ্যোতি গগৈক একালৰ উত্তৰসূৰীৰ লুৰিণজ্যোতি গগৈক সমালোচনা প্ৰাক্তন সাংসদ তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ। প্ৰাক্তন আছু নেতা হিচাপে লজ্জিত বুলিও ক'লে তপন গগৈয়ে। আৰু তপন গগৈৰ এই মন্তব্যৰ পিছতেই তপন গগৈক উভতি ধৰিলে আন এগৰাকী প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে। নিমাতী কইনা বুলি তপন গগৈক কটাক্ষ চিত্তৰঞ্জন বসুমতাৰীৰ। কাৰ নিৰ্দেশত হঠাৎ তপন গগৈ সৰব হৈছে? তপন গগৈক চূড়ান্ত সুবিধাবাদী বুলিও আখ্যা দিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। মূলতঃ অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই ৰাহুল গান্ধীক কৰা সাক্ষাৎ, কংগ্ৰেছক কৰা দাবী, অসমৰ সমস্যাসমূহ সংসদত উত্থাপন কৰিবৰ বাবে সজোৰে, এই লৈ বিজেপিয়ে যি ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিছে তাৰ পিছতেই সৰব হ'ল অসম জাতীয় পৰিষদৰ। একালৰ ছাত্ৰ নেতা আৰু বৰ্তমানৰ ৰাজনৈতিকভাৱে দুটা মেৰুত অৱতীৰ্ণ হোৱা তপন কুমাৰ গগৈ আৰু চিত্তৰঞ্জন বসুমতাৰীৰ ক্ৰিয়া, প্ৰতিক্ৰিয়া আৰু তাৰ পিছত ক্ৰিয়া শুনো আহক। যিটো ৰাজনৈতিক দলে অসমত হাজাৰ হাজাৰ বাংলাদেশী ৰক্ষক হিচাপে কাম কৰি গ'ল, যিটো সময়ত ভাৰতীয় জনতা পাৰ্টি, আমাৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে আজি কাম কৰি আছে, সেই সময়ত যিটো ৰাজনৈতিক দলে অসমত 855জন মানুহক হত্যা কৰিলে, হাজাৰগৰাকী ধৰ্ষিত হ'ল, চিৰকালৰ কাৰণে গুলীবিদ্ধ হ'ল, পংগু হ'ল, তেনে এটা ৰাজনৈতিক দলৰ ওচৰত আঁঠু লৈ আজি অসমীয়া মানুহৰ যিটো স্বাভিমান, সেই স্বাভিমানটোৰ আঘাত আনিছে। এইটো অতি দুৰ্ভাগ্যজনক। সেই কথাখিনি আজি আমি ক'ব বিচাৰিছোঁ এইকাৰণে যে আমি সদৌ অসম ছাত্ৰ সন্থাত আমিও কৰিছোঁ, এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে আমি আজি লজ্জাবোধ কৰিছোঁ। এইকাৰণে লজ্জাবোধ কৰিছোঁ যে যিটো দলে স্বাধীনতাৰ পিছৰ পৰা দেশখন শাসন কৰিলে, যিটো দলে স্বাধীনতাৰ পিছত অসমখনত নিজৰ ৰাজনৈতিক স্বাৰ্থ তেওঁলোকে সুৰক্ষিত কৰিবৰ কাৰণে, বাংলাদেশীক ইয়াত বহুৱাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে, তেনে এটা দলৰ লগত গৈ ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱা পৰৱৰ্তী সময়ত ৰাজনৈতিক দলৰ তেওঁলোকে দায়িত্ব লৈ তেনে এটা দলৰ লগত গৈ কথা পাতিছে। এইটো অতি দুৰ্ভাগ্যজনক। এই কথাখিনি আমি ধিক্কাৰ দিছোঁ। এই কথাটো আমি কেতিয়াও সহজে কোনেও মানি ল'ব পৰা অৱস্থাত নাই। জনপ্ৰতিনিধি হিচাপে, বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিবৰ কাৰণেই যদি কংগ্ৰেছৰ লগত যদি লগ খাইছে, তেতিয়াহ'লে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু ভৱিষ্যতে অসমৰ কাৰণে এইটো এটা কিন্তু ভাল লক্ষণ নহয়। এই কথাটো আজি আমি ৰাজহুৱাকৈ ক'ব বিচাৰিছোঁ। মইতো আচৰিত পাইছোঁ যে তপন গগৈ ডাঙৰীয়াই নিজে কৈছে নে তেওঁক কোনোবা ক'বলৈ কৈছে, সেইটো মই আচৰিত পাইছোঁ। তেওঁতো নিমাতী কইনা আছিল। আমি তেখেতৰ কেইবাবছৰীয়া ৰাজনৈতিক ইতিহাস দেখিছোঁ। ছাত্ৰ সন্থাত 12 বছৰ আছিল, যোনে নিজৰ ক্ষমতাৰ কাৰণে 12 বছৰ অধিক নাপাতাকে আছিল। কাক তেল মাৰি টিকেটটো পাম, কাক ওচৰত আত্মসমৰ্পণ কৰিলে টিকেটটো পাম, কাৰ ওচৰত গ'লে তৈলমৰ্দন কৰিলে টিকেটটো পাম, তেনেকুৱা চিন্তাধাৰা ব্যক্তিৰ আজি যি ধৰণৰ আমাক উদ্দেশ্য কৰি কথা কৈছে, মইতো আচৰিত পাইছোঁ। তপন কুমাৰ গগৈ ডাঙৰীয়াতো একো দাম নাই, এতিয়া কোনো মূল্য নাই। এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ যোৱাৰ পাছত এবাৰ বিধায়কো হ'ল, মন্ত্ৰীও হ'ল, একেবাৰে আকৌ নৎসাত কৰি একেবাৰে দিল্লীলৈ পঠাই দিয়ালৈ কোনো তেওঁ কনচেণ্ট নোলোৱাকৈ ইমান গুৰুত্বহীন, আবাৰ টিকেট পাব নে নাই সেইটো এটা দিগদাৰ হৈছে তেওঁ। গতিকে তেওঁ কিবা গুৰুত্ব আছে বুলি মই নাভাবোঁ। তেওঁ যিটো কৈছে এই কথাবিলাক তেওঁ নিজৰ মগজেৰে কোৱা নাই। সেইটোৱে মই আচৰিত পাইছোঁ আমাৰ জ্যেষ্ঠ হিচাপে। আমাৰ যি জ্যেষ্ঠ নেতা আছিল, আমাৰ নেতা আছিল, কিন্তু তেওঁ যে নিজৰ বিবেকেৰে কথা নকয়, সেই কথাটো মোক লজ্জাবোধ কৰিছে ব্যক্তিগতভাৱে। আৰু আমি আচৰিত হৈছোঁ যে ইমান তপন কুমাৰ গগৈ ডাঙৰীয়াক ইউজ এণ্ড থ্ৰ' কৰিব পাৰে বিজেপিয়ে। আৰু তেওঁতো হাৰে সময় যে বিজেপিও নহয়তো,
কালি সুবিধা পালে কংগ্ৰেছ চৰকাৰে কংগ্ৰেছৰ লগত টিকেট বাৰ্গেনিং কৰিব যাব কালি জাতীয় পৰিষদে যদি ভাল অৱস্থায় জাতীয় পৰিষদৰ বাৰ্গেনিং কৰি আহিব এইটো নিশ্চিত থাকক আপোনালোকে